শ্ৰোতাসকললৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছোঁ সাহিত্য কানন অনুষ্ঠানটি। আজিৰ সাহিত্য কানন অনুষ্ঠানটিত আমাৰ সৈতে আছে বিশিষ্ট লেখিকা, কলা সমালোচক, অনুবাদক তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক অধ্যয়ন বিভাগৰ সহযোগী অধ্যাপিকা ডক্টৰ মৌচুমী কণ্ডলী। বাইদেউ, আপোনাক আমাৰ সাহিত্য কানন অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। নমস্কাৰ। অন্য কথালৈ যোৱাৰ আগতে বাইদেউ সুধিব বিচাৰিছোঁ আপোনাৰ ঘৰ। এতিয়া ঘৰ গুৱাহাটীত, কিন্তু আমি অৰিজিনেল নগাঁৱৰ আছিলোঁ, কিন্তু মই ডাঙৰ দীঘল হৈছোঁ আকৌ ডিফু কাৰ্বি আংলঙত। মানে আপোনাৰ পঢ়া শুনা তাতে হৈছিল? তাতেই হৈছে, মানে হায়াৰ ছেকেণ্ডেৰীলৈকে তাতেই হৈছে। হায়াৰ ছেকেণ্ডেৰীৰ পৰা এই কটন কলেজ আৰু লেখা মেলা কৰিব পাৰিম বুলি মানে কেতিয়া আপোনাৰ মনত বিশ্বাস জন্মিল, বা সাহিত্যৰ প্ৰতি আপোনাৰ অনুৰাগটো মানে কেতিয়া সৃষ্টি হ'ল? সাহিত্যৰ প্ৰতি অনুৰাগ আচলতে মোৰ খুব সৰুৰে পৰাই আছিলে। মানে কি, পঢ়া শুনা আৰু লেখা মেলা বুলি নহয়, কিন্তু পঢ়া শুনাৰ প্ৰতি ধাউতি আছিল। কাৰণ আমাৰ গোটেই ঘৰখন কিতাপেৰে ভৰি আছিল। পিতাই বৰ ধুনীয়া ধুনীয়া হিন্দী, অসমীয়া, ইংৰাজী, হিন্দী ধৰ্মীয়ক পৰা আৰম্ভ কৰি দিনকাৰ দিনমান এনেকুৱা ধৰণৰ পৰা আৰম্ভ কৰি বিভিন্ন আলোচনী হেৰিয়ে ধাৰ খাই আছিল গোটেই আমাৰ ঘৰ, আৰু ঠাহ খাই আছিল। আৰু পিতা আছিল হিন্দী টিচাৰ্ছ ট্ৰেইনিং চেণ্টাৰৰ প্ৰিন্সিপাল, গতিকে তেওঁলোকৰ লাইব্ৰেৰীটো বৰ ভাল আছিল। মই সদায় গৈ লাইব্ৰেৰীটোতে আচলতে আকৰ্ষিত হৈ বহি আছিলোঁ, পঢ়ি আছিলোঁ। মই কিন্তু আচৰিত ধৰণে তেতিয়া সেই 5-6 মানতে মই সৌৰভ চলিহাৰ কিতাপ দুপৰীয়াখন দেখিছিলোঁ। তাৰমানে এখন পঢ়িছিলোঁ আৰু পিতাই মোক কৈছিলে, এখন পঢ়িছা নেকি তুমি? পঢ়া পঢ়া। মানে ঠিক তেনেকৈ লিখোঁতে, আৰু সেই সময়তে মোৰ সঁফুৰাত প্ৰথম প্ৰবন্ধ এটা ওলাইছিলে, এই লিপিৰ ইতি কথা বুলি। আৰু বৰ ভাল লগা কথা আছিল, ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ মানে চহী থকা এখন চিঠিৰ সৈতে 5 টকা এটা পাইছিলোঁ। সেয়াই আৰম্ভণি। কিন্তু আচল প্ৰকৃতাৰ্থত সাহিত্য বুলি বোলে মোৰ আকৌ হঠাৎ হৈছিলে, সেইটো কবিতা এটা ওলাইছিলে প্ৰান্তিকত। তেতিয়া মই হায়াৰ ছেকেণ্ডেৰী, মানে ৰিজাল্ট দিয়াৰ আগতে এই বন্ধ লিখি পঠাই দিলোঁ, ওলায়ো গ'ল মানে। এতিয়া নিলিখে আপুনি কবিতা? নহয়, সেইটো ওলোৱাৰ পিছত মোৰ ঠিক কবিতা নহয়, কিন্তু মই গল্পৰ প্ৰতিহে হ'ল। আৰু প্ৰকৃতাৰ্থত মানে যিহেতু মোক গল্পকাৰ বুলিয়ে জানে সকলোৱে, মই সেয়া কিন্তু হাই ছেকেণ্ডেৰী পাছ কৰি উঠি যেতিয়া মই কটনত এডমিশ্যন ল'লোঁ, তেতিয়া সেই কটনত পঢ়ি থকা সময়তে মোৰ জোনাকত ঢেকীয়া গল্পটো হঠাৎ এক তাগিদত ওলাইছিলে, আৰু মানে কোনো আনপ্লেণ্ড, আৰু মানে হঠাৎ ওলালে আৰু পঠাই দিলে ঘৰৰ মানুহে, আৰু ওলাই গ'ল। মই নিজেও অবাক হৈছিলোঁ, মই জনাই নাছিলোঁ যে পঠাই দিছে। তাৰমানে বীজ এটা অংকুৰণ হ'লে মানে গম পাইতো আচলতে পৰিয়ালৰ মানুহে আপোনাৰ দেখা পাইছে আপোনাৰ প্ৰতিভাটো, আৰু লিখা মেলাৰ ক্ষেত্ৰত আপোনাৰ নিৰ্দিষ্ট সময় আছে নেকি? মানে এতিয়াতো খুবেই ব্যস্ত আচলতে। মানে যেতিয়া মই লিখিলোঁ, মোৰ ছাত্ৰ জীৱনতে মোৰ প্ৰথমখন কিতাপ ওলাই গৈছিলে। ছাত্ৰ জীৱন শেষো হৈছে, তেতিয়া প্ৰথমখনো ওলাইছে। কিন্তু সংকলনখন লাম্বাদা নাচৰ শেষত নামটো, তাত সংকলিত গোটেইকেইটা গল্প কিন্তু ছাত্ৰ জীৱনতেই লিখা। গতিকে তেতিয়া কি হয়, দিনটো কলেজত থকা, পঢ়া শুনা কৰি আহি চব শেষ কৰি উঠি আমি হোষ্টেলত থকা, খুৱাই বৈ উঠি ৰাতি যেতিয়া সকলো শুৱে, তেতিয়া ৰাতি লিখিছিলোঁ। নিৰিবিলি পৰিৱেশত মানে এইটো হুলস্থুল হৈ থাকে, একদম হুলস্থুলীয়া পৰিৱেশ হোষ্টেলত। গতিকে সেই বস্তুটো থাকি গ'লে ৰাতি মোৰ বেছি ভাৱবিলাক আহে, আৰু সেইটো হয় বাৰু দিনতকৈ। আপোনাৰ ব্যক্তিগত জীৱনৰ চৰিত্ৰ বা ঠাইসমূহ ঠাই পাইছে নেকি আপোনাৰ গল্পত? ডেফিনেটলি। আপুনি যদি মোৰ প্ৰথম সংকলনখনৰ কথাই কওঁ, লাম্বাদা নাচৰ শেষত যিটো শিৰোনামা গল্প, সেইটোত গল্পৰ চৰিত্ৰকেইটা কাল্পনিক হ'ব পাৰে, কিন্তু মই সেই কাৰ্বি সমাজত সেই সময়ত আমাৰ ইউথখিনিৰ মাজত যিটো এটা আমাৰ টনাটনি, ধৰক আধুনিকতা আৰু পৌৰাণিক চিন্তাধাৰা টনাটনি, তেতিয়া গ্ল'বেলাইজেশ্যন আৰম্ভ হৈছে 90sত, আমি বেলেগ এখন পৃথিৱী লাহে লাহে দেখিছোঁ। সেই কাৰ্বি জনজীৱনৰ পটভূমিত লগতে অকণমান ধৰক বাহিৰলৈ গ'লে যিটো হয়, আমাক বেলেগ ধৰণে চাই, ধৰক সেই গোটেই কথাবিলাক লৈ তেনেকুৱা ধৰণৰ চৰিত্ৰ আহিছে, ডেফিনেটলি আহিছে। কাল্পনিক হয়, কিন্তু যিখিনি ধৰক সাৰ পানী লাগে পুৰা আহিছে, আহে। আৰু এনে কোনবোৰ বিষয়বস্তু আপোনাৰ বেছিকৈ মনলৈ আহে লিখা মেলাৰ ক্ষেত্ৰত? মানে বিষয়বস্তু বুলি ক'লে এনেকুৱা নিৰ্দিষ্ট নহয় যে মই এইটোৰ বিষয়ে লিখিম, সেইটো বিষয়ে থাকিম। কিছু লেখকৰ সেইটো থাকে, মোৰ কিন্তু তেনেকুৱা নহয়। ধৰক মোৰ গোটেই কথাখিনি অভিজ্ঞতা আৰু পৰ্যবেক্ষণ ভিত্তিক হয়। কিবা এটা কথা অভিজ্ঞতা হ'ল, আৰু সেইটো লগে লগেও আকৌ মই নিলিখোঁ, কথাটো ফিল কৰি, অনুভৱ কৰি, বুজি, সেই মোৰ মনৰ ভিতৰত মানে চুবাই থাকে যে গৰুৱে হেৰি কৰাৰ নিচিনা, এই তেনেকৈ থাকি ধৰক সেই গোটেইখিনিৰ ওপৰত ভিত্তি কৰি আৰু পৰ্যবেক্ষণ কৰিও, ধৰক সমাজ
পৰিয়াল বিভিন্ন মানুহ চৌপাশে কি ঘটিছে এই কথাবোৰ লৈ ভাবিয়ে ওলায় কিন্তু মই এটা কথা নিজে দেখিছোঁ যে বিষয়বস্তু বুলি ক'লে সাধাৰণতে মোৰ যিবিলাক মাৰ্জিনেলাইজড কেৰেক্টাৰ ধৰক চৰিত্ৰ নিকট আমি যদি কওঁ ন পাৰ্শ্বৱৰ্তী মানে যিটো একদম কেন্দ্ৰীয় নহয় প্ৰান্তীয় চৰিত্ৰবিলাকৰ প্ৰতি আহে কিন্তু মই একেবাৰে সেই পলিটিকেলি যিটো মই দলিতৰ ওপৰতে লিখিম মই আমুক তেনেকুৱা নহয় কিন্তু নাৰী জীৱনৰে কোনোবা যদি প্ৰান্তীয় আছে বা সমাজখনৰ ধৰক আগতে জনগোষ্ঠীয়তো ইমান লিখা হোৱা নাছিল ধৰক তেতিয়া মোৰ জনগোষ্ঠীয় আহিছিলে তেনেধৰণে বিষয় কিছুমান আহে ধৰক বা আমাৰ নাৰী জীৱনৰ যিবিলাক ষ্ট্ৰাগল থাকে যিটো জেণ্ডাৰ পলিটিক্স বুলি আমি কওঁ ইংৰাজীত তেনেকুৱা ধৰণৰ আৰু নিৰ্দিষ্ট বিষয় এটা নহয় হয় যিটো আপোনাৰ মানে মনোগ্ৰাহী হয় মানে মনত যিটো আহে ভাৱৰ উদ্ৰেক হয় আৰু এতিয়া যিকোনো এটা বিষয় মানে আজিৰ তাৰিখত পৰ্যালোচনা বা সমালোচনা দুয়োটাই থাকে এতিয়া আপুনি কেনেধৰণে গ্ৰহণ কৰে সমালোচনা কেতিয়াবা মানে সমালোচনাও কৰে ডেফিনেটলি কৰিব সমালোচনা মই খুব মন দি শুনো আৰু পঢ়োঁ তাৰপিছত মই নিজেও বিশ্লেষণ কৰোঁ যদি কথাটো হয় ধৰক তেতিয়া মই সেইটো বুজি পাওঁ এনেকুৱা নহয় যে মই মানে একেবাৰে অভিমানী হেৰি ধৰণৰ তেনেকুৱা নাই মই যথেষ্ট ফ্লেক্সিবল আৰু যদি কেতিয়াবা দেখোঁ যে কথাটো ঠিক হোৱা নাই মানে উদাহৰণ এটা দিব পাৰোঁ নেকি সৰুকৈ নিশ্চয় নিশ্চয় তাৰমানে মোৰ যিখন পেংগুইন গোষ্ঠীৰ পৰা ওলাইছিলে কিতাপ এখন ব্লেক মেজিক উইমেন বুলি 2022 চনত তাতে মোৰ 10টা গল্পৰ ইংৰাজী অনুবাদ ওলাইছিলে মোৰ অৰিজিনেলি অসমীয়াত লিখা 10টা তাতে তেতিয়া এইবিলাক বিভিন্ন নেশ্যনেল হেৰিত কিন্তু এখন ভাল ৰিভিউ হৈছিলে বহুত ৰিভিউ হ'ল তাৰে এখনত মানে এজনে ৰিভিউ কৰিলে যে তাততো হনুমান জয়ন্তী নাপাতে অসমত হনুমান এইটোতো নৰ্থ ইণ্ডিয়াৰ হে তেখেতে হনুমানটো এনেই টানি আনিছে তেতিয়া মই মানে সেইটো হাঁহি উঠিলে আৰু কাৰণ তেওঁৰ মানে যিগৰাকীয়ে সমালোচনা কৰিছে তেওঁ হয়তো সেই অসমৰ সংস্কৃতি কলাৰ ইমান সেই নেজানে কাৰণ অসমৰ হনুমান বা অন্য চৰিত্ৰ আমাৰ গোটেই মানে মাধৱ কন্দলী ৰামায়ণে কোৱা বা বিভিন্ন আমাৰ নামঘৰতে নানান ধৰণৰ আমাৰ এইবিলাক আছে আমাৰ আখ্যানত হনুমন্ত হয় নে নহয় হনুমন্ত বুলি কয় গতিকে তেওঁ সেই বস্তুটো যোৱা নাই তেওঁ মানে সেই নৰ্থ ইণ্ডিয়ানাইজেশ্যনৰ সেইটো ফালৰ পৰা চাইছে ৰামচৰিত মানসৰ কিন্তু আমাৰ যে অসমতো ৰামায়ণ আছে সেই কথাটো নাজানাৰ বাবে তেওঁ ধৰি লৈছে মানে ইয়াৰ গোটেই জাতি জনগোষ্ঠীয় ধৰণৰ বুলি ধৰি ল'লে মানে অলপ গতিকে সেই সেনেকুৱা হয়তো তেতিয়া খং উঠে আৰু মানে দুখো লাগে আচলতে তেতিয়া মই ভাবোঁ যে সমালোচকৰ এটা বিশেষ ভূমিকা থাকে যে তেওঁলোকে গ্ৰাউণ্ড হেৰিটো ষ্টাডি কৰি ল'ব লাগে তেতিয়া মই লিখিলোঁ অৱশ্যে চিঠি এখন আৰু তেওঁলোকে তেতিয়া মানে মানি ল'লে আৰু মই এডিটৰিয়েলে জনালোঁ তেনেকুৱা আৰু কিন্তু মৌচুমী কন্দলীৰ প্ৰতিদ্বন্দ্বী আছে নেকি নাছে বুলি ভাবেনে মই প্ৰতিদ্বন্দ্বী শব্দটো কোনোদিন মোৰ মনতো অহা নাই মানে সপোনৰো অগোচৰ কাৰণ কিয় জানেনে মই এটা বিশ্বাস কৰোঁ আপোনাৰ এটা সাহিত্যৰ জগতৰ নাম এটা আছে সেইটো নিজে এইটো সৃষ্টি কৰিছে আচলতে আপোনাৰ সেইটো পৰ্যায়লৈ আপুনি আহিছে তথাপি ভাবে নে যে নাই মই অমুকতকৈ বা অমুক মোৰ প্ৰতিদ্বন্দ্বী বা অমুকতকৈ ভাল লিখিম এনেকুৱা ধৰণৰ কিবা এটা মনলৈ থাকিবও পাৰে আপোনাৰ নাই মোৰ কোনো দিনে আপুনি বিশ্বাস কৰে নকৰে নাজানো কাৰণ মই এটা একদম দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে মই মোৰ ধৰণে মোৰ শৈলীত লিখিম আন এজনে নিজস্ব শৈলীত লিখিম মই ভাবোঁ যে মই যিটো শৈলীৰে লিখিছোঁ আন এজনে লিখিব নোৱাৰে বা আন এজনে যিটো শৈলীৰে লিখিছে আজি ভৱেন্দ্ৰনাথ শইকীয়াৰ যিটো শৈলী সেইটো সুন্দৰ বা শিলভদ্ৰৰ যিটো শৈলী হোমেন বৰগোহাঁই বা প্ৰতিজনৰে ধৰক গতিকে সেই শৈলীটোত থাকে কিন্তু মানে প্ৰতিদ্বন্দ্বী বুলি ভাবা নাযায় কেতিয়াবা শিকা যায় আৰু কেতিয়াবা ভাবোঁ যে এখন বাগিচা যেনেকৈতো বহুত ফুল থাকে ন চবেই নিজৰ নিজৰ ধৰণে ফুলিব আৰু তাততো গোলাপটোৱে বোলে তগৰটোহে থাকিব বাকী তগৰে কিয় ফুলিছে তেনেকুৱা সেই মেণ্টেলিটিটো ভাল নহয় নহয় নাই মানে নিজকে আপুনি এইটো প্ৰতিষ্ঠা কৰিছে এইমতে আৰু সেইটোৱে আৰু মৌচুমী কন্দলীৰ লেখা শইকীয়াৰ লেখা হয় নহয় হোমেন বৰগোহাঁইৰ লেখা এতিয়া আপোনাৰ লেখাৰ দ্বাৰা সমাজত কেনেধৰণে আপুনি প্ৰভাৱ মানে পেলাব বিচাৰে প্ৰভাৱটো এটা খুব ডাঙৰ শব্দ মানে আৰু প্ৰভাৱটো কেনেকৈ পৰে ধৰক কিছুমান সাহিত্য আছে তৎক্ষণিকভাৱে এটা তাৎক্ষণিক হৈ যায় প্ৰভাৱটো আৰু কিছুমান লাহে লাহে হয় গোটেই সাহিত্য জগতৰ প্ৰক্ৰিয়াটোৱেই বেলেগ ধৰণৰ গতিকে কিন্তু এটা কথা অনুভৱ কৰিছোঁ যে কিছুমান বস্তু যেতিয়া লিখিছিলোঁ প্ৰভাৱ বুলি ক'বও পাৰি বা এনেকুৱাও ক'ব পাৰি যে এটা ধৰ নিৰূপণ কৰিছিলোঁ ধৰক আমি যেতিয়া LGBTQ কথাবিলাকেই হওক ধৰ সেইটোতো এটা সময়ত একেবাৰে কথা লিখাও নাছিলে মই তৃতীয়ত্বৰ গল্পটো লিখোঁতে সেই সময়ত বহুতে কৈছিল যে এনেকুৱা ধৰণৰ বিষয়টোতো নিলিখে লিখা হৈছে মানে এনেকুৱা ধৰণৰ কিন্তু এটা ভাল লাগিল যে গল্পটো লিখাৰ 15 বছৰ পিছত দেখিলোঁ যে এই বিষয়ে নানান ধৰণৰ চিন্তা চৰ্চা হৈছে দুখনকৈ কিতাপ ওলাই গ'ল য'ত মোৰ সেই গল্পটো হ'ল তাৰ আগতেও লিখিছে দেই মোৰ মই প্ৰথম বুলি মই কোৱা নাই কিন্তু সেইটো গল্পত মানে মোৰ চৰিত্ৰজন সম্পূৰ্ণ মানে সেই কুৱেৰ চৰিত্ৰ এটা আছিলে অকল হেৰিকে অহা নাছিলে আৰু চেগা চুৰুকাকে গতিকে
তাৰপিছত দেখিলোঁ এতিয়া ঠায়ে ঠায়ে সেই বিষয়ে আলোচনা বিলোচনা কুৱেৰ পেৰেড তেতিয়া মই ভাবিলোঁ যে কিবা এটা বা অন্যান্য এতিয়া ধৰক আমাৰ সাংস্কৃতিক জগতখনত যিবিলাক ধৰক এই একেবাৰে কমাৰ্চিয়েল প্ৰডাকশ্যনৰ বুলি যিটো গান এটাকে লৈ পেলাই ধৰক আমাৰ নিভাঁজ গানবোৰ লোকসংগীতবোৰ হেৰাই গৈছে গতিকে ৰাহ বাঁহৰ চিকমিকনি সেইটোত এটা গানৰ কাহিনী বুলি মই সেই এটা লোকগীতৰ মৃত্যু কেনেকৈ হয় ষ্টুডিঅ'ত সেনেকুৱা ধৰণৰ লিখিছিলোঁতো সেইবিলাক পিছত দেখিছোঁ মানুহে বহু বছৰ পিছত ধৰক নতুন ধৰণে চাইছে আৰু ভাল পাইছে জনাইছে সেইটো ভাল লাগিছে আচলতে নিজৰ এইটো প্ৰভাৱ পৰাটো বা গল্প অন্য নাৰীজনিত গল্পৰ অৱশ্যে মই বহুত ৰেছপন্স পাইছোঁ আৰু এটা গল্প মানে দলঙৰ ওপৰত কথোপকথন গৰ্ভৱতী অৱস্থাত যিবিলাক মানুহৰ মাইকী মানুহৰ কাৰণে ফিলিং আহে মই নিজস্ব অভিজ্ঞতাৰে লিখিছিলোঁ বহুতো মহিলাই মোক জনাইছে যে প্ৰেগনেঞ্চিৰ সময়ত তেওঁলোকে সেইটো গল্প পঢ়ে আৰু অন্তত এগৰাকীয়ে গাৰুৰ তলত থৈয়ে দিছিলে প্ৰিণ্ট উলিয়াই সেই তেতিয়া অলপ কিবা এটা লাগে যে কিবা মানুহৰ লগত কানেক্ট কৰিব পাৰিছোঁ বুলি মানে পূৰ্বানুমান কৰি আপুনি কিবা এটা লিখিছে সেইটো এটা পিছত এটা ফলপ্ৰসূ হেৰি দেখিছে ভাল লাগে তেতিয়া আপোনাৰ লেখাটোৰ এটা আধুনিক সাহিত্যত আপুনি কিহৰ অভাৱ অনুভৱ কৰে কিবা তেনেকুৱা লক্ষ্য কৰিছে নেকি অভাৱ মানে অসমীয়া সাহিত্যত কৈছে অসমীয়া সাহিত্যৰ মই অভাৱ বুলি নকওঁ মইতো দেখিছোঁ বৰঞ্চ নতুন নতুন ধৰণৰ চিন্তা চৰ্চা হৈছে মই আচলতে আশাবাদীহে পটককৈ অভাৱ বুলি মোৰ মনলৈ কিন্তু একো অহা নাই কিছু থাকিব সমালোচকৰ দৃষ্টিৰে হয়তো আমুক যুগত এইটো দেখা গৈছিল এতিয়া বৰ্তমান যুগত সেইটো নাই তেনেধৰণৰ কিবা কিবি থাকিব পাৰে কিন্তু মোৰ এজন লেখক হিচাপে মোৰ ভাল লাগিছে যে এতিয়াও ত্বৰান্বিত হৈ আছে আমাৰ হেৰিখন কবিতাৰ জগতখনো খুব আমাৰ সুন্দৰ গল্পটো আমি বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা দেখিছোঁ উপন্যাসত অকণমান হয়তো হিন্দী বা বঙালী সাহিত্যৰ তুলনাত অলপ আৰু অকণমান প্ৰসাৰ হ'ব পাৰে কিন্তু আদাৰৱাইজটো মই অসমীয়া সাহিত্যক লৈ খুবেই মানে আশাবাদী আৰু মই ভাবোঁ যে সুন্দৰে পৰিৱেশ আপুনি অনুবাদ সাহিত্যৰ লগতো জড়িত মানে কেইবাখনো আপুনি গ্ৰন্থ অনুবাদ কৰিছে হয় দুখন মূলতৰ বাকী মানে সংকলিত কৰা নাই কিন্তু ওলাই আছে আৰু মানে মিচিং ট্ৰাইবেল অৰেল এইটো এটা এখন হয় তাৰ মানে মিচিং কবিতাখিনি অসমীয়ালৈ কৰিছিলে কবি জীৱন নৰহে তাৰ পৰা মই সেইখিনি ইংৰাজীলৈ অনুবাদ কৰিছিলোঁ লিচন মাই ফ্লাৱাৰ বাড শুনা মোৰ ফুলকলিটো আৰু মই চালভাদৰ ডালিৰ এক ধীমানৰ জীৱনপঞ্জী তেওঁ যিখন আত্মজীৱনী কৰিছে সেইটো প্ৰকাশ হৈছে বাকী কবিতা কিছুমান মই কৰিছোঁ সংকলিত হোৱা নাই কিন্তু হিন্দীৰ পৰা অসমীয়া বেংগলীৰ পৰা অসমীয়া তেনেকুৱা দুই এটা অসমীয়াৰ পৰা ইংৰাজী কৰিছোঁ কোনটো ভাষা আপোনাৰ অনুবাদ কৰি বেছি ভাল লাগে বুলি যদি সোধোঁ ভাল লগাটো তাৰমানে বঙালী আৰু হিন্দীটো কি হয় সহজ আমাৰ একে আৰু ভাৱটো বৰ ডাঙৰ কথা নহয় জানো ভাৱ সেইটোৱে তাৰমানে অনুবাদ এটা অতি প্ৰত্যাহ্বানমূলক আৰু খুব সৃজনশীল এটা মাধ্যম কি ভাৰতীয় ভাষাৰ বিশেষকৈ যাৰ অৰিজিনটো ধৰক আমাৰ সংস্কৃত বা প্ৰাকৃত সেই ভাষাখিনি এটা মিল আছে নহয় জানো উৰিয়া অসমীয়া বঙালী হিন্দী গতিকে তাত ভাৱটো আহি যায় সহজ হৈ যায় একদম অনায়াসে কৰিব পাৰি কিন্তু ইংৰাজীৰ প্ৰকাশভংগী বেলেগ ইংৰাজী ধৰণটো বেলেগ অসমীয়াৰ কালিকা বেলেগ গতিকে সেইটো যেতিয়া কৰা যায় যাতে যিমান পাৰি অসমীয়া যেন লাগে যাতে মূল সেইটো ৰাখিবলৈ চেষ্টা কৰোঁতে অকণমান খাটনি এটা হয় কিন্তু মই এনজয় গোটেইকেইটাই কৰোঁ কাৰণ কি হয় খাটনি মানে আকৌ এটা ভাল লগা এইবিলাক সৃজনশীল প্ৰত্যাহ্বানবোৰ ভাল লাগে এটা শব্দৰ কাৰণে ধৰক দুদিন অন্য কথা নাহে তেতিয়া আপুনি এটা খুব ভাল কামত নিজকে উৎসৰ্গা কৰি থাকে এংগেজমেণ্টটো সুন্দৰ হয় সেই শব্দটোকে ভাবি ধৰক ভাতে খাই আছোঁ হঠাৎ মনত পৰি গ'ল ভাত খুৱাই এৰি দৌৰি গৈ শব্দটো লিখি থলোঁ তেনেকুৱা ধৰণৰ হয় আনন্দময়হে হয় মানে গোটেই অভিজ্ঞতাটো এতিয়া আপুনি চুটি গল্পৰ যিটো ধাৰাটো সেইটো নতুন মাত্ৰা এটা দিছে আচলতে আপুনি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় মানে আলোচনী আৰু সংকলনৰ আপোনাৰ গল্প প্ৰকাশ পাইছে বিভিন্ন ভাষালৈকো অনুদিত হৈছে কেনে অনুভৱ আপোনাৰ তাৰমানে কি হয় আমি যেতিয়া অসমীয়াত লিখোঁ ধৰক ইংৰাজীতো লিখোঁ কিন্তু গল্প বুলিলে মানে অসমীয়া নিজৰ মাতৃভাষা যেতিয়া সলসলকৈ ওলায় তেতিয়া ঠিক ইংৰাজীত লিখিবলৈ হেৰি নহয় পিছত কিন্তু মই অনুবাদবিলাক প্ৰক্ৰিয়াত সদায় নিজেও সংযুক্ত হওঁ অনুবাদকৰ লগতে যেতিয়া অন্য ৰিডাৰে ভাল পায় ধৰক বঙালী বহুত ৰিডাৰৰ ভাল মানে পাঠকৰ মানে সুন্দৰ এনালাইচিছ পাইছোঁ বা হিন্দী তেতিয়া মনটো এটা ভাল লাগে যে এটা যিটো আমাৰ এটা থাকে আঞ্চলিক সীমা এটা থাকে ধৰক ভাষাগত সীমা বা এটা থাকে সেইটো পাৰ হৈ যোৱা গ'লে মানে মনটো ভাল লাগে যে সকলোকে কাৰোবাক চুই চাব পাৰিছোঁ সেই মনটো তেতিয়া সেই মুহূৰ্তত অনুভৱটো কিন্তু সঁচাই ভাল লাগে আৰু বেংগলী লোকো হৈছে আপোনাৰ সকলো বেংগলী হিন্দী বিশেষকৈ মই হিন্দী পাঠকৰ বহুত পাইছোঁ মানে ভাল সুন্দৰ মন্তব্য সমালোচকৰ সেইটো এটা আমাৰ অসমবাসীৰ বাবে গৌৰৱৰ কথা হিন্দী সমালোচক কেইবাজনেও মোক কৈছে আৰু খুব সুন্দৰভাৱে কমেণ্ট দিছে তো এজনে বাগধাৰা বুলিয়ে কৈছে গতিকে মোৰ তেতিয়া ভাল লাগিছে আৰু তেওঁলোকে এটা কথা কৈছে যে মই যিখিনি ধৰক অসমৰ পৰিবাৰ মানে জীৱন জগতৰ পৰিৱৰ্তন বা অন্যান্য সামাজিক সাংস্কৃতিক কথাৰ ওপৰত
দিছোঁ সেইখিনি তেওঁলোকে কৈছে যে আমাৰ অঞ্চলতো খাটে বা এই বস্তুটো যে অকণমান এই সীমা পাৰ হয় যে সকলোৱে সেই তাৰ যিটো প্ৰাসংগিকতাটোক অনুভৱ কৰিছে যে ধৰক গোলকীকৰণৰ পিছত যেনেকুৱা আমাৰ সময় বেলেগ হৈ গ'ল ন সম্পৰ্ক বেলেগ সেই কথাটো তেওঁলোকেও ৰিলেট কৰিছে তেওঁলোকে কৈছে যে মানে আমাৰ সমসাময়িক জীৱনচৰ্যাৰ যিবিলাক ভাল লগা বেয়া কথা সেই কৈছে আমিও সেই একে অনুভৱ কৰিছোঁ তেওঁলোকে এটা গল্প মোক বিশেষকৈ কৈছিলে এখন হেৰিত বহুতকেইটাত কৈছে মানে সেই কালিদাসৰ যে মেঘদূতৰ সেই আৰ্হিত লিখিছিলোঁ যিটো পলিউশ্যন হৈছে ধৰক মেঘদূতে আকৌ যেতিয়া বোলে ভ্ৰমণ কৰিলে গল্পটোৰ মতে তেওঁ বহুত দিনৰ মূৰত তেতিয়া কিন্তু সেই দেলহিৰ স্মগত মানে তেওঁ উশাহ নোপোৱাৰ নিচিনা অৱস্থা হয় আৰু মেঘদূতৰ সেই গল্পটো খুবেই ভাল পাইছিলে মানে তেওঁলোকে দিল্লীৰ মানুহখিনিয়ে বিশেষকৈ তেতিয়া কৈছিলে মানে আমাৰ স্মগ বা পলিউশ্যনক লৈ মানে আপুনিয়ে অসমীয়াত ভাল লিখিলে আমি চিনাকি এটা হেৰি পালে তেওঁলোকে আমাৰে কথা লিখাৰ নিচিনা ৰুদ্ধচা হৈ গ'ল মানে মেঘদূত আহি দিল্লীলৈ আৰু ইংৰাজীলৈ যিটো অনুবাদ হৈছে আপোনাৰ চুটি গল্পৰ সংকলন অলপ আগতে আপুনি উল্লেখ কৰিছিলে দ্য ব্লেক মেজিক ওমেন আৰু তাৰ বাবে আপুনি মানে তাত আমাৰ মহিলাৰ ওপৰত যিটো কুসংস্কাৰৰ সেই বিষয়ে লিখিছিলে আৰু তাত আপুনি সাউথ এছিয়া লাডলি মিডিয়া এৱাৰ্ড পাইছে এইটো মানে যথেষ্ট গৌৰৱৰ কথা আচলতে আপোনাৰ কেনে অনুভৱ হৈছিলে সেইখিনি সময়ত মোৰ এইকাৰণেই ভাল লাগিছিলে যে কি হয় কিছুমান বঁটা বাহনত আপুনি মানে গম নাপায় কি কোনো ধৰণৰ না প্ৰক্ৰিয়াটো না কোন একেবাৰে সেইটো আপোনাৰ হাতৰ বাহিৰত থাকে তাৰমানে গোটেই প্ৰচেছটো আৰু যেতিয়া আপুনি হঠাৎ গম পায় তেতিয়া এটা ভাল লাগে যে এটা স্বমূল্যায়নো হয় যে ঠিকেই কৰি আছোঁ আৰু স্বীকৃতিটো আনন্দ ডেফিনেটলি দিয়ে গতিকে যেতিয়া মই ফোনটো পাইছিলোঁ ধৰক কৈছিলে যে আমাৰ কেইবাজনো আছে জুৰি মেম্বাৰ ইণ্ডিয়ানো আছে বাহিৰৰো আছে আৰু তেওঁলোকে এটা কথা জনাইছিলে যে চবেই একমুখে এখন কিতাপেই পাব লাগে বুলি কৈছিলে তেতিয়া মোৰ এটা ভাল লাগিছিল যে মই যিখিনি নাৰীজনিত কথা কৈছিলোঁ তাৰমানে কথাখিনি এটা বিশ্বজনীন এপিল আছে বুলি মোৰ অনুভৱ হ'ল যদি মই উত্তৰ পূৰ্ব অসমৰ কথা কৈছিলোঁ তাত আৰু এটা মূল কথা কৈছিলোঁ যে নাৰীক কিটো দৃষ্টিৰে চাই ন চিটি মেট্ৰপলিজত বা এখন সৰু জেগাৰ পৰা নাৰী এগৰাকী যেতিয়া আজিকালি আধুনিক জীৱনচৰ্যাত ওলাই যায় ন অকলে গৈ ধৰক দিল্লীত গৈছে কোনোবা মেট্ৰপলিজত আপোনালোকে অনুভৱ কৰিব সৰু ছোৱালীবিলাক ধৰক গৈছে তাত যিটো ষ্ট্ৰাগল হয় অকলশৰে থাকে ভাড়া ঘৰ তাত তেওঁৰ জীৱনটো কেনেকুৱা চেলেঞ্জ ফেচ কৰে তাৰমানে সেই উইমেন ইন দ্য মেট্ৰপলিছ যিটো সেইটো এতিয়া বহুতে সেই কথাটো বিষয়টোৰ প্ৰাসংগিকতাটোক অনুভৱ কৰে যে সেই বিভিন্ন ধৰণৰ বা নৰ্থ ইষ্টৰ উইমেনক কি ধৰণে চাই অলপ পলিটিকেল ছ'চিয়েল কথাও আছিলে সেই কথাখিনি যেতিয়া তেওঁলোকে বঁটাটো দিওঁতে কৈ দিছিলে তেতিয়া মোৰ মানে অলপ মানে কি এটা ভাল লাগিছে যে মই নাৰীক ৰিপ্ৰেজেণ্ট কৰিও কথা অলপ ক'লোঁ আৰু নিজৰ লেখাখিনিও মানে বেছি লিখা নাই নে বা লিখিছোঁ সেইটো বেলেগ কথা কিন্তু যিখিনি লিখিছোঁ ধৰক ঠিকে কৰিছোঁ বুলি ভাবিছোঁ সঠিক পথ সেইটোৱে এতিয়া আপুনি ইংৰাজী ভাষাটো লিখে অসমীয়াটো লিখে আপোনাৰ অনুভৱ প্ৰকাশ কৰিবৰ কাৰণে আপুনি মানে কোনটোক বেছি প্ৰাধান্য অসমীয়াটোৱে নিশ্চয় গল্পটো মানে মই অসমীয়াৰ মানে মই প্ৰথম যি নকৰোঁ মই প্ৰথম অসমীয়াতেই লিখি ল'ম তাৰপিছত মই ইংৰাজী কৰোঁ সেইটো বেলেগ কথা কিন্তু প্ৰবন্ধ প্ৰায়ে মানে মই যিহেতু কলা বিষয়ক যিখিনি প্ৰবন্ধ লিখিছোঁ অসমীয়াতো লিখিছোঁ তাৰ মোৰ 5খন কিতাপ ওলাইছে কলাৰ বিষয়ক বাতায়ন ওলালে এখন ৰিচেণ্টলি তাৰপিছত কলাবীক্ষণ বুলি এখন ওলালে সেইবিলাক লিখোঁ কিন্তু মই ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় আলোচনীত মই যিকেইটা লিখিছোঁ সেইখিনি কিন্তু ইংৰাজীত কাৰণ মই বিশ্বাস কৰোঁ যে আমাৰ অসম আৰু মোৰ কথাখিনি অসম বা নৰ্থ ইষ্টৰ উত্তৰ পূৰ্ব অঞ্চলৰ শিল্পীসকল আৰু শিল্পকলাৰ বাগধাৰাৰ ওপৰত গতিকে যিহেতু তেওঁলোকে জানিব লাগিব গতিকে মই সেই ইংৰাজীতেই লিখোঁ আৰু সেইটো আচলতে তেওঁলোকে সকলোৱে বাহিৰ মানে বিষয়বস্তু বাহিৰলৈ উলিয়াই দিয়াৰ কথা গতিকে সেইটো কৰিবলৈ যাওঁতে মই ইংৰাজীত তেতিয়া আকৌ মই ইংৰাজীত বেছি কমফৰ্টেবল কাৰণ আৰু এটা কথা কিছুমান বিষয়বস্তুত ধৰক যিটো ভকেবুলাৰী ন শব্দকোষ গ্লছাৰীটো অনায়াসে ইংৰাজীত আহি যায় ধৰক আমাৰ পঢ়াৰ ট্ৰেইনিংটোৰ বাবেও হ'ব পাৰে কিন্তু ধৰক অসমীয়াত যেতিয়া আমি কৰোঁ ন কিছুমান শব্দ ধৰক পাবলৈ নাই শব্দকোষত বা তেতিয়া মই সেইবোৰ কিছু সৃষ্টিও কইন কৰা বুলি যিটো কয় আৰু আমি কৰি ল'ব লগা হৈছিল ধৰক কিছুমান পুষ্পক গগৈদেৱে কৰিছিলে কিন্তু ধৰক কিছুমান বাগধাৰাৰে নাম ধৰক কৰিব লগা হৈছিলে তেতিয়া নিজে সৃষ্টি কৰিছিলোঁ ধৰক তেনেকুৱা আৰু এটা ইনষ্টলেশ্যন আৰ্ট ধৰক অধিষ্ঠাপন কলা তেনেকৈ কৰিব লগা হৈছিল তেতিয়া কিন্তু মানুহে সোধে মানে কি অধিষ্ঠাপন গতিকে সেইফালৰ পৰা কিন্তু ইংৰাজীত মই বেছি স্বাচ্ছন্দ্য অনুভৱ কৰোঁ মানে মোৰ নিজৰ ফিল্ডখন আৰু আৰ্টৰ বা কালচাৰৰ ওপৰত আৰু নিশ্চয় হয় নতুন প্ৰজন্মৰ লেখক লেখিকাৰ প্ৰতি আপোনাৰ কি আহ্বান হ'ব বা কিবা পৰামৰ্শ দিব খুজিলে মইনো কি পৰামৰ্শ দিম মানে মই এতিয়াও শিকি আছে বুলি তেওঁলোকৰ বহু কেইজন আছে পাৱাৰফুল লেখক তেওঁলোকৰ প্ৰতি মোৰ শুভেচ্ছা আছে
মৰম আছে আৰু পঢ়ি ভাল লাগে আৰু এইটো বিচাৰোঁ যে কণ্টিনিউটিটো থাকিব লাগিব ন আমাৰ জাতিটোৰ, আমাৰ ভাষাৰ, অসমীয়া ভাষাৰ ইমান সুন্দৰ কালিকা আছে। গতিকে যিসকলে নিষ্ঠাবানভাৱে কাম কৰি আছে তেওঁলোকৰ প্ৰতি খুব ভাল লগা এটা হেৰি আছে আৰু কবিতাতেই হওক গল্প হওক, মই কবিতা পঢ়িও খুব ভাল পাওঁ। গতিকে তেওঁলোকক উপদেশ বুলি মোৰ বিশেষ কি ক'ম, কিন্তু এটা কথা অব্যাহত ৰাখিব লাগে আৰু এটা কথা মানে নিজে যিটো বিশ্বাস কৰে কিন্তু সেইটো ধৰি থাকিব লাগে। মানে মই নিজেও সেইটো পালন কৰি আহিছোঁ যে কিবা এটা আহিছে এটা ঢৌ ধৰক বা এনেকুৱা ধৰণৰহে ট্ৰেণ্ডিং, এই যে আমি কওঁ ট্ৰেণ্ডিং ক্ষেত্ৰত হৈছে তেনেকুৱা, এই ট্ৰেণ্ডিঙৰ ঢৌত উঠি যাব নালাগে। নিজৰ মতে ধৰক প্ৰথম মই লিখোঁতে কিছুমানে কৈছিলে ধৰক কিছু লোকে, সকলোৱে নহয়, বাকীটো মই খুব এই সৌভাগ্যৱান যে মই খুব সুন্দৰভাৱে সকলোৱে মোক এটা মৰম স্বীকৃতি দিছে। দুই এজনে ধৰক এই ভাষাটো অকণমান হেৰি নেকি তেনেকুৱা ধৰণৰ, কিন্তু মই নিজৰ ভাষাটোলৈ স্বাচ্ছন্দ্য অনুভৱ কৰিছিলোঁ। গতিকে মই আৰু পিছত নিজৰ সিদ্ধান্ততে আপুনি অটল আছিলোঁ যে মই এনেকৈয়ে লিখিম, এইটোৱে মোৰ শৈলী। কাৰণ মই কিবা এটা ডাইলুট কৰিবলৈ নহয় মোৰ, কাৰণ মই এইটোৱে মোৰ এইটো কথনভংগী তেনেকুৱা আৰু। গতিকে নিজস্ব এটা মানে নিজস্ব এটা সুৰ শৈলী যি বুলি কওক শব্দটো তৈয়াৰ কৰি যায় যাতে মানে আৰু সেইটো। আৰু এই ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰত আপোনাৰ মতামত কি? বহুতে তাতো লিখা মেলা কৰে, ফেচবুকতো হয় তেনেকৈ, বহুতে ধৰক কাকত আলোচনী নপঠায় বা তেনেকৈ লিখে, ভাল কেতিয়াবা লেখাও থাকে, হয়তো খুব তেনেকৈ উন্নত মানৰ নহ'বও পাৰে কিছুমান। আপোনাৰ বিষয়ে কেনেকুৱা মতামতটো? এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন কিন্তু দেই, মই অনুভৱ কৰোঁ। এতিয়া কি হয়, ছ'চিয়েল মিডিয়াত ভাল বেয়া দুয়োটাই আছে আৰু আপুনি কোৱাৰ দৰেই কিছুমানে সুন্দৰ হয়তো পোষ্ট দিছে। মই অৱশ্যে ছ'চিয়েল মিডিয়া ক'তো নাই দেই, ফেচবুকো নাই মোৰ অন্যান্য, কিন্তু মই এনেই যেতিয়া কেতিয়াবা পঢ়িবলৈ পাওঁ, কিন্তু এটা কথা মই অনুভৱ কৰোঁ মানে নিজৰ ক্ষেত্ৰতে ধৰক আমিতো কেতিয়াও ছ'চিয়েল মিডিয়াত লিখা নাছিলোঁ, আমি লিখিছিলোঁ আলোচনীত হয়। কি হৈছিলে ধৰক প্ৰথমতেই ভৱেন্দ্ৰনাথ শইকীয়া, তাৰপিছত চন্দ্ৰপ্ৰসাদ আমাৰ সম্পাদকে একেবাৰে তীক্ষ্ণ দৃষ্টি, মানে এটা ভাল লাগে যে তেওঁলোকে এটা শব্দও ইফাল সিফাল কৰা নাছিল। কোনো ধৰণৰ এডিটিং মোৰ গল্পত আজিলৈকে হোৱা নাই, যেনেকৈ দিছোঁ তেনেকেই পাইছোঁ, প্ৰকাশ পাইছে। কিন্তু তেওঁলোকে অন্তত এই যে চাইছিলে একোজন বিদগ্ধ পণ্ডিত, সম্পাদক, লেখকে সেই স্ক্ৰিনিঙৰ মাজেৰে যোৱাৰ কাৰণে, আৰু কি হয় সদায় আমি এটা সচেষ্টও হৈ আছিলোঁ যে কোনোবা থাকিব, কোনোবা চাব, উইল গ' থ্ৰু স্ক্ৰিনিং, সেই বস্তুটো আছিলতো ন। এতিয়া মানে এই বিন্দাছ যাতা এনেকুৱা ধৰণে সেই সুৰটো নাছিলে আমাৰ। আমি সেই ধৰণে হৈহে তেওঁলোকেহে আমাক প্ৰতিষ্ঠা কৰোৱাইছিল। আমি নিজে একো কৰা নাছিলোঁ, দি পঠাই দিছিলোঁ ভয়ে ভয়ে ডাকত, তাৰপিছত প্ৰান্তিকখন আহিছিল বা গৰিয়সীপা চিঠি আহিছিল। কিছুমানৰ ধৰক এতিয়া ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ উপন্যাসখন শুনামতে ভৱেন্দ্ৰনাথ শইকীয়াই তেওঁ ভ্ৰমণ কাহিনী হিচাপে লিখিছিলে, তেওঁ কৈছে নহয় তুমি এখন উপন্যাস লিখা, তেনেধৰণে সৃষ্টি হ'ল অনুৰাধাৰ দেশ। সেইটোৱে আমাকো মাতি নি কৰিছিলে ধৰক এইটো লিখা, তোমাৰ এইটো ভাল হৈছে, সেই এষাৰ কথাই আহাবৰ তুমি পূজাত দিব লাগিব, সেই যে কৈ থয় ভাল লাগে। নিজেই নিজৰ সম্পাদক আৰু নিজে ছ'চিয়েল মিডিয়াত যিটো আৰু নিজে যদি খুব ভাল সম্পাদক হয়, নিজে যদি তেওঁ নিজকে খুব মানে ক্ৰিটিকেলি চাব পাৰে, তেতিয়াহ'লে ৱেল এণ্ড গুড। কিন্তু নহ'লে মই যি কৰিছোঁ মই প্ৰথম এটা বস্তু কিন্তু হয়, কিছু বহু লেখকে ভাবে। আৰু এটা কথা যে আপুনি যে মোক উপদেশ দিয়াৰ কথা কৈছিলে, য়েছ মোক ক'বলৈ থাকি গ'ল, অধ্যয়ন কৰিব লাগে। যে আজি মই ভাবিলোঁ কিবা এটা লিখি যে বা এইটো কথা মই ক'লোঁ, হয়তো এনে কথা যে এইটো কথা 100 বছৰ আগতে আন কোনোবাই কৈ গ'ল বা 50 বছৰ আগতে চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে কৈ গ'ল। গতিকে আই এম দ্য ফাৰ্ষ্ট বুলি যিটো কিছুমান থাকে ন, যিজনে মানে পঢ়া নাই, এই যে ময়ে অৰিজিনেল লেখকজন, সেইটো যে অনুভৱ কৰক যে এনেকুৱা ধৰণৰ ট্ৰেণ্ড, এনেকুৱা ধৰণৰ কথা ইতিমধ্যে কৈ গৈছে, তুমিহে পঢ়া নাই। সেই বস্তুটো মানে সেই বিষয়ে যাতে বোধটো থাকে, আত্মবোধটো যে মই এইটো আকৌ অকণমান হাত ফুৰাব লাগিব বা এইটো দেখোন কৰিলেই, তেনেকুৱা ধৰণৰ আৰু। আপুনি বহুতকেইটা বঁটা লাভ কৰিছে, অলপ আগতে এটা উল্লেখ কৰিছিল যে চাউথ এছিয়া লাডলি মিডিয়া এৱাৰ্ড, ভাৰতীয় ভাষা পৰিষদ যুৱ পুৰস্কাৰ, মুনীন বৰকটকী বঁটা। এতিয়া মোৰ কথাটো হ'ল যে মানে প্ৰশ্নটো এনেকুৱা, বঁটা বাহনৰ প্ৰতি আপোনাৰ দৃষ্টিভংগী কেনেকুৱা? এতিয়া নিৰলস সাধনাত ব্ৰতী এজন মানুহৰ কাৰণে বা লেখকেই হওক বা বেলেগ এজন ব্যক্তিয়ে হ'ব পাৰে, এটা বঁটাই মানে কেনেধৰণে প্ৰেৰণা যোগায়? বঁটাৰ বাবে কোনেও নিলিখে, কিন্তু তথাপিও বঁটা পালে নিশ্চয় ভাল লাগে। নিশ্চয় ভাল লাগিব, কাৰণ আমি সকলো মানুহ ভালে যেতিয়া কোনোবাই মৰমত স্বীকৃতি দিয়ে তেতিয়া ভাল লাগে যে ঠিকে কৰি আছে। যে মই ক'লোঁ মানে যেতিয়া মই গম পাইছিলোঁ, মই ইতিমধ্যে কৈছোঁ অকণমান, আৰু ধৰক মুনীন বৰকটকী বঁটাটো মই বহুত সৰুতেই পাইছিলোঁ, 2000 চনতে, তেতিয়া পঢ়িয়ে আছিলোঁ মই বৰোদাত MA। গতিকে সেইটোৱে এটা বেলেগ ধৰণৰ উৎসাহ দিছিলে। মুনীন বৰকটকী বঁটাটোক মই এইকাৰণেই খুব শ্ৰদ্ধা কৰোঁ যে বৰ নিকা গোটেই প্ৰক্ৰিয়াটো নিয়াৰিকৈ চলি আছিল, অন্তত বহুত দিন বা চলি আছে আৰু তেনেকেই ভাবোঁ। আমাৰ সময়ততো মানে কথাই নাই, আমি মানে বেলেগ ধৰণে সেই ফালৰ পৰা আমি
আমি তেওঁলোকৰ প্ৰতি কৃতজ্ঞ কাৰণ সৰুতেই তেওঁলোকে আমাক উৎসাহ জনাবলৈ যে কাম এটা কৰা সেই মুনীন বৰকটকী বঁটা পোৱাটোৱে এটা সেই সময়ত এটা আনন্দৰ কথা এতিয়াও আছে তাৰ সেই হেৰিটো গৰিমাটো ঠিক তেনেকৈ যুৱ পুৰস্কাৰ ভাৰতীয় ভাষা পৰিষদ সেইটো এটা এনেকুৱা এটা সংস্থা মানে যিটোৱে খুব নিকা প্ৰক্ৰিয়াৰে মানে কামখিনি কৰে অন্ততঃ ঢালি জাৰি চাই কৰি আৰু গোটেইখিনি গতিকে যিকেইটা বঁটা পাইছোঁ সেই তাৰ প্ৰচেছটোত এটা ভাল লগা কথা যে বেছিভাগতে সেই নিৰ্বাচক মণ্ডলীৰ আমাৰ হাতৰ বাহিৰত আছিল কোন কি একো নাজানো আৰু সেইটোৱে মোক এইকাৰণে মানে এপাৰ্ট ফ্ৰম দ্য ফেক্ট ডেট বঁটাটো পাই ভাল লাগে এইটোও ভাল লাগে যে এই বঁটাবিলাক একদম মানে নিৰপেক্ষ দিয়া কোনো ধৰণৰ মানে আপুনি বুজিছে চাগে অন্যান্য ধৰণৰ আমাৰ অসমত মানে তেনেধৰণৰ এটা ট্ৰেণ্ড চলিছে সেইকাৰণে আৰু আপোনাৰ যিকেইটা বাহিৰৰে হয় সেইটোৱে মানে কোনো ধৰণৰ সেইটো আমাৰ হাতৰ আউটিৰ বাহিৰত গতিকে কাকো চিনিও নাপাওঁ যে এইটো পাই পেলাই তাৰমানে ঠিকেই আৰু পাইছোঁ বাইদেউ আপোনালোকৰ কথা পাতি খুবেই ভাল লাগিছে আচলতে বহুত প্ৰশ্নই আছে কিন্তু আমাৰ সময় সীমিত হয় মোৰো ভাল লাগিছে আপোনাৰ লগত কথা পাতি এতিয়া আপুনি মানে কিহত ব্যস্ত আছে সম্প্ৰতি আচলতে কথা কিছুমান মনলৈ আহি আছে ধৰক আৰ্টৰ কিতাপ মই ইংৰাজীত অসমীয়াত উলিয়ালোঁ 2খন এখনমান আৰু উলিয়াব মানে দ্বিতীয় এটা খণ্ড ধৰক প্ৰপ'জ হৈ আছে এইটো ভাবি আছোঁ চব কিন্তু মই এতিয়া প্লেনিং লেভেলতে আছে মানে এটা কথা মই অনুভৱ কৰিছোঁ গল্পটো লিখিবই লাগিব বা কিছুদিন লিখা নাই অৱশ্যে মই পাৰালৈকে আশা ৰাখিছোঁ লিখিব পাৰিম তাৰ লগত এইটোতো বয়সৰ কোনো সীমা নাই বোলে আপুনি গান গোৱা নাই গান গালে সময়ত আপুনি ষ্টপ কৰিব আপুনি লিখি থাকিব পাৰিব আৰু আমি আশা ৰাখিছোঁ আমাৰ অসমীয়া সাহিত্য জগতখনলৈ আপোনাৰ অৱদান কিন্তু মানে মই এটা ভাবোঁ মানে অন্ততঃ যেতিয়ালৈকে পাৰোঁ জীয়াই থকালৈকে এই উত্তৰ পূৰ্বাঞ্চল বা অসমৰ যিখিনি কলা ভিজুৱেল আৰ্ট সেইখিনি সদায় মানে অলপ এলাগী টাইপ হৈ থাকেতো তেওঁলোকৰ বিষয়ে লিখি যাবলৈ মন এটা আছে আৰু গতিকে কিন্তু এইবাৰ মই ভাবিছোঁ ইংৰাজীত উলিয়াম কাৰণ কি হয় আৰু মানুহে জানক সেইকাৰণে পৰিকল্পনা বুলি ক'লে সেইটোৱে আহিব আপোনাৰ মানে সদ্যহতে মোৰ মনত সেইখিনি আহি আছে যে মই আৰু অলপ লিখিব লাগে বা কিতাপ আকাৰে উলিয়াই দিব লাগে যাতে মানুহখিনি কাৰণ তেওঁ ইমান বৰ্ণাঢ্য হৈ আছে আমাৰ নৰ্থ ইষ্টৰ প্ৰতিখন ৰাজ্য আৰু এটা কথা মোৰ প্ৰতিখন ৰাজ্যতে মানে বিভিন্ন শিল্পী বন্ধু আছে তো তেওঁলোকে বাৰে বাৰে কৈ আছে যে হেৰি আমাৰ কথা কেতিয়া উলিয়াবা কেতিয়া লিখিবা মানে তাগিদা বহুত আহে গোটেই উত্তৰ পূৰ্বাঞ্চল গতিকে আৰু তেওঁলোককো কথা ৰাখিব লাগিব কিন্তু এতিয়া সেয়া সময়ো নাটনি হয় কেতিয়াবা ঠিক আছে বাইদেউ আমাৰ সময় সীমিত ভাল লাগিছে আপোনাৰ কথা পাতি কিন্তু আৰু বহুত প্ৰশ্ন থাকি গ'ল আপোনাক সুধিবলৈ যি কি নহওক আপুনি ব্যস্ততাৰ মাজতে আমাক এই সময়খিনি দিলেহি আমাৰ ষ্টুডিঅ'লৈ আহিলে তাৰ বাবে আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ মইহে ধন্যবাদ জনাব লাগে আপোনালোকে মোক মাতি আনি কথা কোৱাৰ অলপ সুযোগ দিলে মোক এইকণ সন্মান দিছে তাৰ বাবে আচলতে মই নথৈ কৃতজ্ঞ হৈছোঁ ময়ো আপোনালোকক আচলতে ধন্যবাদ জনাইছোঁ আৰু ভাল লাগিছে আহি আৰু ধন্যবাদ বাইদেউ ইমান পৰে শ্ৰোতাসকলে সাহিত্য কানন অনুষ্ঠানটিত বিশিষ্ট লেখিকা কলা সমালোচক অনুবাদক তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক অধ্যয়ন বিভাগৰ সহযোগী অধ্যাপিকা ডক্টৰ মৌচুমী কণ্ডলীৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰাঞ্জল শইকীয়াই অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰ কেন্দ্ৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ